হেল্ল', নমস্তে। আচ্ছা, মই ঝৰ্ণা ৰাণী ৰাভা নতুনকৈ এটা এখন স্পৰ্টছ ডিষ্ট্ৰিক্ট ষ্টাৰ্ট কৰিব খুজিছোঁ। মই বেচিকেলি কলমপাৰৰ পৰা গুৱাহাটীৰ, আৰু মই গুৱাহাটীত চাকৰি কৰোঁ। মই নিজা ছ'চাইটি এটা ষ্টাৰ্ট কৰি আছোঁ। মোৰ আগৰ যিটো আছে সেইটো হৈছে হেল্থ কেয়াৰ, এণ্ড নাও উই আৰ ষ্টাৰ্টিং নিউ স্পৰ্টছ ইভেণ্টছ which is be sports district. This is a very new sports, আৰু এই নতুন স্পৰ্টছটো হৈছে গল্ফ। গল্ফ জেনেৰেলি ইণ্টাৰনেশ্যনেলি ভেৰি ফেমাছ, আৰু মই ভাবিছোঁ মই অসমত তেনেকুৱা এটা নতুন খেল সকলোৰে বাবে আৰম্ভ কৰি দিব পাৰিম বুলি। আৰু সেই ভাৱত মই ভাবিছোঁ 100 একর মানৰ মাটি আৰু এটা ট্ৰেইনিং প্ৰগ্ৰাম, আৰু তাতে আমি 1-1.5 বছৰ ট্ৰেইনিং কৰি এটা ৱৰ্ল্ড ইণ্টাৰনেশ্যনেল কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিম বুলি মই তাৰ কাৰণে এটা যোগাযোগ কৰি আছোঁ। মোৰ আধাৰ ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰজেক্টৰ ডেভেলপমেণ্ট অলপ হৈছে, বাকী মই এতিয়া চান্দা আৰু তাৰ লগত মানুহৰ খেলবোৰৰ লগত যিবোৰ সম্বন্ধ আছে তেওঁলোকক বিচাৰি তেওঁলোকৰ দ্বাৰা ট্ৰেইনিং আৰু তেওঁলোকৰ প্ৰতিযোগিতামূলক ভাৱটো আমি লৈ নেক্সট যিখন লঞ্চ কৰিম তেতিয়া আমি তেওঁলোকক লগ কৰিম, আৰু তেওঁলোকৰ পৰা নতুন দিহা পৰামৰ্শ লৈ ফিল্ডখনৰ লগত গল্ফৰ বাবে তেওঁলোকৰ কি আকৰ্ষিত হয় আৰু তেওঁলোকে কিমান গল্ফক নতুনকৈ ল'ব পাৰে আৰু নতুন বেষ্টক কিমান শিকাব পাৰে এই নতুন খেলখন আমি সকলোৱে চেষ্টা কৰিম বুলি আমি আলোচনা কৰিলোঁ। চ' তাৰে ভিতৰত মই ভাবিছোঁ 4 জেগাত মোৰ প্ৰজেক্টটো লঞ্চ হ'ব। নগাঁও মৰিগাঁৱত, সোণাপুৰ কামৰূপত, তাৰপাছত ৰঙিয়া চাংচাৰী তেজপুৰ বাইহাটা চাৰিফালে, আৰু ছয়গাঁও বকো গোৱালপাৰা ধুবুৰী তেনেকুৱা এটা ছাইডত, যিটো চান্দুবি ৰাণী তেনেকুৱা অলপ ওচৰে পাজৰে পৰে। তো মোৰ এই 4 দিশত মোৰ যিটো খেল মই পথাৰখন আৰম্ভ কৰিম, আৰু তাত খেলৰ ট্ৰেইনিং গল্ফৰ আৰম্ভ কৰিম বা অন্যান্য খেল বা ইভেণ্টছৰ। তাৰে ভিতৰত মই ভাবিছোঁ কিছুমান মানুহে যিবোৰ আকৰ্ষিত হয় তেওঁলোকে নিজৰ এপ্লিকেশ্যনছ ফৰ্মছ আৰু নিজৰ ল'ৰা ছোৱালীক লৈ আহি তাত ট্ৰেইনিং দিয়াব পাৰে। অৱশ্যে ফিজটো বহুত বেছি, আৰু ফিজৰ প্ৰজেক্টটো বহুত বেছি, এইটো 1 crore ওচৰা-ওচৰি, কাৰণ মাটিৰ দাম বহুত বেছি। 100 বিঘা মাটি এখন মুকলি খেলপথাৰ পাবলৈ হ'লে বহুত দিগদাৰ হয়। তথাপিতো আমি ভাবিছোঁ নিজৰ চেষ্টাৰে অলপ পইচা টকা অৰ্জন কৰি ইজন সিজনৰ পৰা বন্ধুবৰ্গৰ পৰা বা জাতিৰ পৰা বা ট্ৰাইবেলৰ পৰা লৈ আমিবোৰে চেষ্টা কৰিম আৰু